এনেকুৱা যতনৰ পৰা উলিয়াবলৈ যদি আপোনালোকৰ ঘৰত চামুচ নাই তেতিয়াহ'লে আপোনালোকে বেলচাও ব্যৱহাৰ কৰিব পাৰে। অলপ অকতীয়াকৈ থৈ দিব, তেতিয়া ইয়াৰ পৰা নিগৰি আহি এনেকৈ পৰি যাব। তো হেল্ল' গাইজ, ৱেলকাম বেক আৱাৰ ইউটিউব চেনেললৈকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আপোনালোকৰ ভাল হওক। তো মানে গাইজ, যিহেতু মই এদিন এটা ভিডিঅ'ত কৈছিলোঁ যে মই ঘৰতে আপোনালোকে ঘি কেনেকৈ বনাব পাৰিব ভিডিঅ' এটা বনাই আপোনালোকক দেখাম, লগতে শিকাম। তো আজি মই আপোনালোকক দেখাম আৰু শিকাম। বলক তেন্তে, আৰু ভিডিঅ'টো অকণমান স্কিপ নকৰিব, ভিডিঅ'টো আজি শেষলৈকে চাব। পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব, এই গাখীৰখিনি উতলাব লাগিব। আপোনালোকে যিমানে উতলাব সিমানে ভাল, মানে তিমানে ডাঠখিনি জেলুইটো ওলাব। তো উতলোৱাৰ পিছত বহুত টাইম থৈ দিয়াৰ পিছত ইয়াৰ ডাঠখিনি জেলুইটো ধৰিব। জেলুইটো ধৰাৰ পিছত আপোনালোকে কি কৰিব, এই জেলুইটো কাঢ়িব লাগিব এনেকৈ। এয়া এনেকৈ কাঢ়িব লাগিব, দেখিছে? তো বহুত দিনৰ পৰা কাঢ়ি কাঢ়ি মায়ে থৈ দিছিলে। এইফালে এইটো ভৰ্তি হৈ গ'ল, এইটো ভৰ্তি হৈ গ'ল। এতিয়া মই আপোনালোকক দেখুৱাম ঘি। মই বেছিকৈ ঘি বুলি নকওঁ, ঘিউ বুলি কওঁ। তো ঘিউ কেনেকৈ প্ৰস্তুত কৰে চাওক এতিয়া। যোগালী এজনী প্ৰয়োজন হৈছিলে দেই। এনেকুৱা যতনৰ পৰা উলিয়াবলৈ যদি আপোনালোকৰ ঘৰত চামুচ নাই তেতিয়াহ'লে আপোনালোকে বেলচাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া বস্তুখিনি ধুনীয়াকৈ ভাঙিব লাগিব। তো ভাঙি হৈ গ'ল, এতিয়া জুই লগাই দিম। জুই লগোৱাৰ পিছত আপোনালোকে লৰাবই আৰু, ৰখি নাথাকিব আৰু। এইপিনে দেখুৱালে ভাল হ'ব, মই অকল কথা কৈ থাকিম। জুই লগোৱাৰ পিছতে একদম লৰাই থাকিব একেৰাহে। এক কুলুক কুলুক মাতটো আহিব লাগিব কিন্তু। গোটা গোটা হৈ আছিলে, তো সেইকাৰণে আকৌ এতিয়া ঘূৰাই আছোঁ। যিমানে লৰাই থাকিব সিমানে ভাল হয়, গোটেইখিনি গুড়ি হৈ যাবতো, তেতিয়া ঘিখিনি পূৰা ধুনীয়াকৈ ওলাই আহিব। অকণমান দেৰি ৰখি দিব লাগিব। ৰখিব নালাগে, ৰংটো উঠিছেগে আৰু। ঘিউৰি চাইডে এইবিলাক সঁচাকৈ আৰু লাহে লাহে অলপ লৰাই থাকিব লাগিব। তাৰপৰা আপোনালোকে ৰিজাল্ট চাব কেনেকুৱা ধুনীয়া হ'ব। ৰিজাল্ট ফটাফটি আহিব। লেটা ষ্টেণ্ড
এই আপোনালোকে দেখিছেনে এইবিলাক চাইডে চাইডে তেলবিলাক এইবিলাকেই ঘি মানে তো শেষত দেখিব এতিয়া মানে বস্তুটো ওপৰত এই বগা বগাখিনি আছে ন সেইকাৰণে আপোনালোকে ভালকৈ দেখা পোৱা নাই আৰু লগতে ধৰিবও পোৱা নাই শেষত দেখিব ধুনীয়াকৈ সঁচাকৈ আৰু বেছি নালাগে তো ফাইনেলি ঘি বনাই হৈ গ'ল এয়া চাওক বহুত টাইম লৰাৰ পিছত এয়া দেখিছে নহয় কেনেকুৱা এটা ৰং উঠিলে তো এইখিনি আপোনালোকে ছাইডত থ'ব এয়া ঘিখিনি এতিয়া ওলাই পৰিব এয়া চাওক এনেকৈ ধুনীয়াকৈ ছাইড লগাই থৈ দিব ধুনীয়াকৈ ঘিখিনি ওলাই পৰিব তো এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিয়া যাওক নে কি মাৰক চলি স্ক্ৰু A few moments later. বহুত টাইম অপেক্ষা কৰাৰ পিছত ঘিখিনি ঠাণ্ডা হ'ল এতিয়া মায়ে ভৰাই দিছে মানে ধুনীয়াকৈ দেৰিকৈ মাৰক চলি এয়া হৈ গ'ল এইখিনি আকৌ পেলাই দিব নালাগে আকৌ দেই এই ৰঙাখিনি আকৌ লাহেকৈ অকতীয়া কৰি থৈ দিব লাগে আৰু অলপ ওলাব আৰু অলপ ওলাব ঘি বনাবলৈ মোক মায়ে শিকালে আৰু মাক আমাৰ আইতাই শিকালে বৰ্তমান বাৰু আমাৰ মাজত আইতা নাই তো তথাপিও মানে আইতাই শিকোৱা বিদ্যা এইটো হয় নহয় মাতাশ্ৰী হে আৰু এয়া হৈ গ'ল এইখন এনেকৈ থৈ দিব অলপ অকতীয়াকৈ থৈ দিব তেতিয়া ইয়াৰ পৰা নিগৰি নিগৰি আহি এনেকৈ পৰি যাব ধুনীয়াকৈ খাই আৰু কেতিয়াবা কেতিয়াবা হৈ যায় এতিয়া মানে ধুনীয়াকৈ নিগৰি নিগৰি এইখিনি ইয়াত গোট খাব ইয়াত দেখিছে নহয় এয়া এইখিনি মানে ধুনীয়াকৈ থ'ব পৰা হয় কিন্তু ইয়াত নথ'ব ইয়াত থ'লে মানে কি হয় ইয়াত ক'লা ক'লা আছে নহয় দেখিবলৈ বেয়া হৈ যায় মানে খাবলৈ বেয়াও একেটা টেষ্টটোৱে থাকে কিন্তু দেখিবলৈ বেয়া হৈ যায় তো আপোনালোকে শিকিলে বুলি ভাবিলোঁ মই কেনেকৈ বনায় যদি অকণমান প্ৰব্লেম হৈ থাকে তেতিয়াহ'লে ভিডিঅ'টো আকৌ চাই দিব যদি আকৌ প্ৰব্লেম হয় ভিডিঅ'টো চোৱাৰ পিছতো তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব মই আৰু মায়ে আপোনালোকক শিকাই দিম তো আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে আজিৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাইছিলে কমেণ্ট এটা কৰি জনাই দিব জয় জুবিন দা জয় জুবিন দা